যোৱা 19 আগষ্ট তাৰিখে মেঘালয়ত যি অসমীয়া লোকৰ ওপৰত প্ৰহাৰ কৰা হ'ল, অসমীয়া লোকৰ ওপৰত অত্যাচাৰ কৰা হ'ল, এই ঘটনাক আমি টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা স্পষ্ট, আমি মেঘালয় চৰকাৰ আৰু মেঘালয় প্ৰশাসনৰ প্ৰতি আমি দাবী জনাইছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে এই ঘটনাটোৰ লগত জড়িত হৈ আছিলে, সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি তাৰ পৰাই মেঘালয় চৰকাৰ আৰু মেঘালয় প্ৰশাসনৰ প্ৰতি আমি দাবী জনাইছোঁ। এটা কথা যে এই যিসকল দুষ্কৃতিকাৰী সেইদিনাখন ঘটনাটো সংঘটিত কৰিছিল, সেইসকল কিন্তু কোনো সংগঠনৰ নেতৃত্ব হ'ব নোৱাৰে। সেইসকল সম্পূৰ্ণৰূপে দুষ্কৃতিকাৰী আৰু সেইসকল সম্পূৰ্ণৰূপে এখন ৰাজ্যৰ তেওঁলোকে ভাল চিন্তা কৰা ব্যক্তি হ'ব নোৱাৰে। তেওঁলোক সম্পূৰ্ণৰূপে এখন ৰাজ্য ধ্বংস কৰাৰ ব্যক্তি হয়। কিন্তু আমি অসমৰ মানুহসকল আমি শান্তপ্ৰিয় লোক হয়, আমি শান্তিত থাকি ভাল পাওঁ আৰু আমি আজিও বিচাৰোঁ, আমাৰ উপৰিপুৰুষসকলে বৰ অসমখন প্ৰতিষ্ঠা কৰি থৈ গৈছিলে আৰু এই বৰ অসমত থকা 7 বাই ভনী, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি 7 বাই ভনী 7 ৰাজ্য আছে, সেই আমাৰ 7 বাই ভনীৰ মাজত আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ মাজত কেতিয়াবা এই বন্ধুত্ব এনাৰ্জিডাল, এই ভাই ভনীৰ যি এনাৰ্জিডাল মাজত কোনোবা দুষ্কৃতিকাৰী সোমাই এই এনাৰ্জিডাল ধ্বংস কৰা। কিন্তু সিদিনা ঘটনাটোৱে কিন্তু সম্পূৰ্ণৰূপে এনাজৰীডালৰ মাজত ব্যাঘাত জন্মোৱা প্ৰয়াস কৰিছে। কিন্তু আমি আজিও আমি ভাবোঁ যে অৰুণাচলৰ যিসকল নিচি লোকসকল আছে, আদি লোকসকল আছে, সেইসকল আমাৰ সহোদৰ। আমি আজিও ভাবোঁ নাগালেণ্ডৰ নাগা ভাই ভনীসকল আমাৰ সহোদৰ। আমি আজিও ভাবোঁ মেঘালয়ৰ যিসকল খাচীয়া জয়ন্তীয়া লোকসকল আছে, সেইসকলকো আমি কিন্তু আজি পৰ্যন্ত আমাৰ ভাই ভনী সহোদৰ বুলি ভাবোঁ। কিন্তু তথা অসমৰ মুখ্যমন্ত্ৰী নেডাৰ মূল আহ্বায়ক আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাৰ প্ৰতি আমি আহ্বান যে আপোনালোকে এই যি অসম আৰু মেঘালয়ৰ মাজত সংঘটিত ঘটনাটো অতি শীঘ্ৰে নিষ্পত্তি কৰক। কিন্তু এই দুখন মাজত যি সংঘাত হ'বলৈ গৈ আছে, যে এই পুলিটো কিন্তু আৰম্ভণিতে মোহাৰি পেলাওক। কিন্তু সেয়া আপোনালোকৰ নৈতিক দায়িত্ব। কিন্তু আজি দুখন ৰাজ্যৰ মাজত পৰিস্থিতি ভয়ানক হ'বলৈ গৈ আছে আৰু সেই মুহূৰ্তত আপোনালোক দুখন ৰাজ্যৰ মুৰব্বী দুজনে বহি এই নিষ্পত্তি কৰক বিষয়টো, আৰু যিসকল দুৰ্বৃত্ত আছে দুৰ্বৃত্তৰ ওপৰত কিন্তু একশ্যন হ'ব লাগিব। কাৰণ এটা কথা, আমি শান্তপ্ৰিয় লোক হলো বুলিয়ে আক্ৰমণ কৰিলে যে প্ৰত্যাক্ৰমণ কৰা নহ'ব, সেইটো ভুল কথা। কিন্তু আক্ৰমণ হ'লে প্ৰতিটো আক্ৰমণৰে কিন্তু এটা প্ৰত্যাক্ৰমণ থাকিবই। কিন্তু আৰু আজি অসমৰ ৰাইজ উত্তেজিত হৈ আছে, স্বাভাৱিক কথা। উত্তেজিত কিয় নহ'ব? আজি তেওঁলোকৰ ঘৰৰ লোকসকলক মেঘালয়ত মাৰপিট কৰি পঠোৱা হৈছে, তেওঁলোকৰ কষ্ট উপাৰ্জন কৰা গাড়ীখন ভাঙি পঠোৱা হৈছে, আৰু আজিও এতিয়া আমি শুনা পাইছোঁ বহু লোকক মেঘালয়ত আবদ্ধ কৰি ৰখা হৈছে। ক্ষোভ হোৱাটো স্বাভাৱিক কথা, কিন্তু এই ক্ষোভৰ পৰিণতি আৰু যাতে ডাঙৰ নহওক, সেই ক্ষেত্ৰত মই পুনৰবাৰ আহ্বান জনাইছোঁ মেঘালয় মুখ্যমন্ত্ৰী তথা মেঘালয় ৰাইজৰ প্ৰতি। লগতে অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ যাতে এই বিষয়টো অতি সোনকালে নিষ্পত্তি কৰি এই যি আমাৰ মেঘালয় আৰু অসমৰ মাজত যি এটা ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধটো দীৰ্ঘজীৱী কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকে বিহিত ব্যৱস্থা লওক। কিন্তু এটা কথা স্পষ্ট, আমি বিচৰা নাই যে অসম আৰু মেঘালয়ৰ মাজত বা অসমীয়া আৰু বাকী খাচী লোকসকলৰ মাজত বা জয়ন্তীয়া লোকসকলৰ মাজত সংঘাত হওক, আমি বিচৰা নাই। কিন্তু এটা কথা যে আমি যিমান নিবিচাৰিলেও কিন্তু আক্ৰমণ কৰিলে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, সেইটো কথা কিন্তু স্পষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।